গুড মৰ্নিং বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ভূপেন দাসলৈ। এতিয়া বৰ্তমান 4:55 মান হৈছে। বৰ্তমান আমি দৌৰিবলৈ আহিছোঁ আৰু বহুত দিনৰ মূৰত আহিছোঁ যিহেতু। তাৰপৰা এতিয়া বিৰাজক নিবলৈ আহি আছোঁ। তাক লগ পাবলৈ দেখাম বাৰু। আৰু ভিডিঅ'টো বহুত দিনৰ মূৰত প্ৰস্তুত কৰিছোঁ। বিভিন্ন অসুবিধাৰ কাৰণে ভিডিঅ' প্ৰস্তুত কৰিব পৰা নাছিলোঁ আৰু শ্বৰ্ট ফিল্মসমূহ ইমান সোনকালে দিব নোৱাৰি, যিহেতু বহুত কাম থাকে। সেইকাৰণে ভাবিছোঁ যে এতিয়াৰ পৰা ৰেগুলাৰলি ব্লগে দি যাম। চ' আপোনালোকে ছাপোৰ্ট কৰিব বুলি আশা থাকিলে আৰু ভিডিঅ'টো চাই কেনে পালে প্লিজ লাষ্টত জনাব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে মোৰ লগত আহিছে আমাৰ অজয়। এতিয়া বিৰাজৰ ঘৰ ফ্ৰণ্টত পাইছোঁহি। চ' বিৰাজক দেখাই আছোঁ ৰ'ব। সি এতিয়ালৈকে ওলাই অহা নাই বাৰু। ফোন কৰিলোঁ তাৰ কথাতে। সিহঁতৰ ঘৰ ফ্ৰণ্টত পালোহি, বাট সি ওলাই অহা নাই। আহিলে দেখাই আছোঁ। তামাম ইণ্টাৰেষ্টিং কথা। বিৰাজে মেছেজ দিছিলে ৰাতি 1মান বজাত দিছিলে, ময়ো যাম আহিবি বুলি। সি কোনোদিন নাযায়, বাট পাহৰি থাকিলোঁ। আজি যে এপ্ৰিল ফুল আছিলে আহি পাই ফোন কৰিছোঁ, সি কৈছে ডেটটো চাই লওঁ বোলে। এতিয়া কি কৰিম, আমিতো আহিলোঁ যেতিয়া ঘূৰি যাবই লাগিব ন। আহি আছোঁ আৰু দুইটাই ফিল্ডলৈ যাওঁ। এতিয়া আমি আহি ফিল্ডৰ পালোহি। আজি নদৌৰো নেকি, কাৰণ বৰষুণ দিয়াৰ পৰা ফিল্ডটো তিতি আছে। চ' মই জোতা পিন্ধি আহিলোঁ, মানে পিন্ধি আহিলে চ' পৰিবও পাৰোঁ। সেইটো কাৰণে আজি নদৌৰো। বাট 5-10 পাকমান ফিল্ডতে খোজটো কাঢ়ি দিওঁ আৰু তাৰপিছত ঘৰত যাম আৰু। অজাৰ পৰা গৰম উঠি গ'ল, চোলা লগাই দিলেহি। আৰু বিৰাজে ৰাতিপুৱাই যিটো এপ্ৰিল ফুল বনাইছে ন আজি, তাকে আমি এতিয়া ভাবি আছোঁ তাক কেনেদৰে বনাব পাৰি। মানে নদৌৰোঁ বুলি কৈছিলোঁ যদিও আহিলোঁ যেতিয়া অলপ দৌৰিয়ে দিলোঁ আৰু। ইমান ভাগৰ লাগিছে ন, পূৰা ভৰি বিষাইছে, যিহেতু বহুত দিনৰ মূৰত আহিছোঁ। আজিৰ পৰা ৰেগুলাৰ কৰিব লাগিব। আগতে আহিছিলোঁ সদায়, তাৰপাছতে মাজতে এৰি দিলোঁ। এতিয়া এৰি দিয়াৰ কাৰণে ইমান ভৰি চৰি বিষাইছে, কঁকাল বিষাইছে। বাট ভাবিছোঁ আজিৰ পৰা ৰেগুলাৰ কৰিম বুলি। তাকে এতিয়া মই বহিছোঁ আৰু নোৱাৰি বেচে ফিল্ডৰ মাজতে বহি দিছে আৰু। তাকে যাওঁ ঘৰলৈ। এতিয়া ঘৰ আহি পালোহি। মুখ হাত ধুলোঁ, গা ধোৱা নাই যিহেতু কাম অলপ আছে। সেইখিনি কৰি মেলি গা ধুম। এতিয়া চাহ খাব লৈছোঁ। তাৰপিছত কি কৰোঁ কি নকৰোঁ, কি মানে বেলেগ কৰিব লগা একো নাই, যিহেতু কাইলৈৰ পৰা মোৰ মাষ্টাৰ্ছৰ এক্সাম আছে। চ' তাৰে অলপ পঢ়িব মেলিব লগা আছে আৰু সেইটো কাম আছে। যিমান পাৰোঁ যি পাৰোঁ ডেইলি ভ্লগ, যিহেতু দিনটো কি কৰিছোঁ কি নাই কৰা তাকেতো দেখাব লাগিব। সেয়াই দেখাই যাম। এতিয়া বৰ্তমান গা ধুই আহিছোঁ। 7:15 হৈছে। যিহেতু অলপ দৌৰি দিয়াৰ কাৰণে পূৰা ঘামি গ'লোঁ। আৰু ঘামি যোৱা কাৰণে গাটো সোনকালে ধুই দিলোঁ, নহ'বা ইমান সোনকালে মই গা নুধোঁ বাৰু। বাট এতিয়া অলপ ভালকৈ ফ্ৰেছ হৈ ল'লোঁ, যেতিয়া অলপ পঢ়া শুনাত লাগোঁ আৰু। কাইলৈ পৰা যিহেতু পৰীক্ষা, চিলেবাছ কমপ্লিট হোৱা নাই এতিয়ালৈকে। এতিয়া পঢ়িলোঁ 2 ঘণ্টা নাই হোৱা, 1.5 ঘণ্টামান পঢ়িলোঁ। এতিয়া ব্ৰেকফাষ্ট কৰিব লৈছোঁ। ব্ৰেকফাষ্টত কি আছে দেখাই আছোঁ ৰ'ব আপোনালোকক। অ'কে, তেনেহ'লে মই খাই লওঁ। এতিয়া ফ্ৰেণ্ডছ 11:30 মান হৈছে। মই মাৰ লগত আমাৰ ঘৰৰ ওচৰতে থকা যিখন মেডিকেল আছে তালৈ আহিছোঁ। মাৰ তাৰমানে চুগাৰটো চেক কৰিবৰ কাৰণে। এতিয়া মা গৈছে ভিতৰলৈ, মই ইয়াতে বহি আছোঁ আৰু। কাইলৈ এক্সাম, বাট নাহিলেও নহয়, যিহেতু মা অকলে আহিব নোৱাৰে, বতৰটো বেয়া। চ' গাড়ীখন লৈ আহিলোঁ আৰু। তাকে দেখাবলগীয়া বিশেষ নাই, কিনো দেখাম আৰু। ঘৰতে আছোঁ, ক'লৈকো যোৱা নাই। হয়তো ব্লগটো দুদিনীয়াও হ'ব পাৰে কাইলৈ মোৰ যিহেতু এক্সাম আছে, এক্সাম যাওঁতেও বনাব পাৰোঁ। যদি আজি কিবা পাৰোঁ দেখাবলৈ তেতিয়া দেখাম বাৰু। আৰু যদি দেখাব নোৱাৰোঁ তেতিয়া ভিডিঅ'টো দুদিনীয়া হ'ব মানে। আৰু চাব আৰু আপোনালোকে, যিহেতু মৰম চেনেহ দিব বুলি আশা ৰাখিছোঁ। যিহেতু বহুত দিনৰ পাছত ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আচলতে সময়টো তেনেকৈ নিমিলে, আৰু বিশেষকৈ আমি শ্বৰ্ট ফিল্ম দিওঁ। কিন্তু শ্বৰ্ট ফিল্মৰ কাৰণে এতিয়া মোৰ লগত যিকেইগৰাকী ভণ্টিয়ে বনায়, তেওঁলোকে বৰ্তমান মাষ্টাৰ ডিগ্ৰী নহয়, গ্ৰেজুৱেশ্যন কৰি আছে। আৰু তেওঁলোকৰ এক্সামবিলাক হৈ থাকে, যিহেতু ছেমিষ্টাৰ ছিষ্টেমত বহুতো এছাইনমেণ্ট, ছেমিনাৰ বহুত কিবা কিবি থাকে। সেইটো কাৰণে ইমান সময় দিব নোৱাৰে। আৰু তাতে লগতে ময়ো বৰ্তমান ডাবল মাষ্টাৰ্ছ কৰি আছোঁ। আৰু লগতে মোৰো ইটো সিটো এক্সাম থাকে, তাতে মই
প্ৰাইভেট ক্লাছো কৰোঁ ষ্টুডেণ্টক আপোনাৰ ক্লাছ 7ৰ পৰা ক্লাছ 10লৈকে চ' এই গোটেইবোৰ কৰি মেলি টাইমটো ইমান এটা মিলাব নোৱাৰোঁ মানে চ' ভাবিছোঁ যে যেতিয়া পাৰোঁ বিহু পিছত বনাম বাৰু যিহেতু মোৰ 30 এপ্ৰিলত আপোনাৰ মাষ্টাৰ ডিগ্ৰী এক্সাম এদায় হ'ব এক্সাম এদায় হোৱাৰ পাছত ভণ্টিহঁতৰো ফাইনেল এক্সাম এদায় হ'ব আৰু 2nd চেম 4th চেম তেনেকৈ তাৰপৰা তেওঁলোকৰ পৰীক্ষা এদায় হোৱাৰ পিছত ভাবিছোঁ শ্বৰ্ট ফিল্ম এখন দিম কিন্তু তেনেকৈতো ৰৈ থাকিলেতো সদায় নহ'ব ন দিম বুলি এতিয়া সেইটো কাৰণে ভাবিছোঁ যে ব্লগে প্ৰস্তুত কৰোঁ ভিউজ পোৱা নোপোৱাটো পিছৰ কথা ন কিন্তু নিজৰ কামটো কৰি চাব লাগে কিবা এটা কাম কৰাৰ আগতে তাৰ পৰা ফলটো আশা কৰাটো বেয়া কথা কিন্তু কামটো কৰি যাব লাগে যি হয় দেখা যাব আৰু ন আৰু আপোনালোকে ভাল পালে ইনো আঁকোৱালি ল'বই আৰু যদি ভাল পায় তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব 13,000 ছাবস্ক্ৰাইবাৰ আমাৰ হৈ গৈছিলে কিন্তু তাৰ পাছত ভিডিঅ'টো দিয়াটো আমাৰ কমি গ'ল সেইকাৰণে আমাৰ চেনেলটো গ্ৰথটো তেনেদৰে হোৱা নাই মানে কিন্তু কি কৰিব নিজৰে দুখ বুলি ক'ব পাৰি যেনেদৰে এটা ইউটিউব চেনেলত সময় দিব পাৰিব লাগে মানুহবিলাক বৰ্তমান সময়ত যেনেকৈ ব্লগাৰবিলাক বা বিভিন্ন ধৰণৰ ইউটিউব চেনেল থকা মানুহবিলাকে যেনেদৰে সময় দিছে বেলেগ কামবিলাক বাদ দি তেনেকৈ দিব পাৰিলে হয়তো আমাৰ চেনেলটো গ্ৰথ হ'ল হয় বাট মই তাৰমানে তেনেকৈ দিব পৰা নাই যিহেতু বেলেগবিলাক কামো মেনেজ কৰিব লগা হয় আৰু অকলশৰীয়ে যেতিয়া এটা চেনেল আপোনাৰ থাকে ন তেতিয়া গোটেই ঘূৰি ফুৰিলে ভাল এতিয়া চেনেলটো মোৰে হয় তাৰ পাছতো আমি গ্ৰুপলি কাম কৰোঁ মানে আমাৰ এটা টীম হৈ কাম কৰোঁ আৰু গোটেই টীমটো নথকাকৈ আমি এটা ভিডিঅ' প্ৰস্তুত কৰি দিবলৈও বেয়া কাৰণ তেওঁলোকে প্ৰথমৰ পৰা মোৰ চেনেলটো ষ্টাৰ্ট হোৱাৰ পৰা তাৰমানে যেতিয়া 100 ছাবস্ক্ৰাইবাৰ আছিলে তেতিয়ানৰ পৰাই মোক লগ দিছে আৰু যেতিয়া আজিলৈকে 1 পইচা নোলোৱাকৈ মোৰ লগত ভিডিঅ' বনাই প্ৰতিটো কামেই মোৰ লগত কৰি আছে আকৌ তেওঁলোকক নোলোৱাকৈ যদি মই কাম এটা কৰোঁ তেওঁলোকেও মনতে দুখ পায় সেই তেনেধৰণৰ বহুতো কামৰ কাৰণে যদি আজিলৈকে ব্লগটো ইমানকৈ দিয়া নহয় আৰু শ্বৰ্ট ফিল্মসমূহ দিবলৈ কিয় টাইম নাপাওঁ কৈছোৱে তাকে বহুত কৈ দিলোঁ কথা বাকী চাই যাব কি দেখাব পাৰোঁ কি দেখাব নোৱাৰোঁ যদি যি দেখাওঁ তাকে চাব আৰু এতিয়া বৰ্তমান 4টা বাজি গৈছে আৰু মই বৰ্তমান ক্লাছ কৰি আছোঁ ক্লাছ 10ৰ হয় মিণ্টু বা চাইডে ই বহুত বেছি লাজ কৰে ওলাব লাজে কৰিছে মই বোলে একো নাই ওলা বুলি কৈছোঁ আৰু আজি বেছিকৈ ভিডিঅ'টো একো দেখাব নোৱাৰিলোঁ মই যে গৈছিলোঁ মেডিকেল গৈছিলোঁ বুলি মেডিকেলৰ পৰা অহাৰ পাছতে ঘৰৰ কাষৰ আইতা এগৰাকী ঢুকালে তাৰপিছত তালৈ যাওঁতে মেলতে সময়টো বহুত গুচি গ'ল তাৰপৰা যিহেতু পৰিয়ালেই হয় আমাৰ চ' একো খোৱা বোৱাও কৰিব পৰা নাই চ' খোৱা বোৱা কিবা দেখাবলৈও যিহেতু খাবই পৰা নাই কিন্তু দেখাম ন চ' দেখাবলৈ একো নাই তাৰপৰা ক্লাছলৈ আহিলে ক্লাছটো নকৰোঁ বুলি ক'বলৈও বেয়া পালোঁ কাইলৈ ছানডে হয় চ' ক্লাছটো কৰি দিছোঁ মৰ্ণিং গাইজ আজি 2nd ডে কালি কৈছিলোঁ যিহেতু ভিডিঅ'টো দুদিনীয়া হ'ব যিহেতু কালি খুব বেছি 5-6 মিনিট মানুহৰে হ'ল একো দেখাব নোৱাৰিলোঁ চ' আজি এতিয়া মই কৈছিলোঁ যিহেতু আজি মোৰ এক্সাম আছে বুলি আজি এক্সামলৈ আহি আছোঁ পিছবেলা এক্সাম আছে এতিয়া 11টামান বাজিছে মই আহি আছোঁ আৰু মোৰ লগত আহিছে মোৰ বেষ্টফ্ৰেণ্ড বিজয় তাৰো আছে এক্সাম আমি দুয়োটা বৰ্তমান আহি আছোঁ বাকী যি পাৰোঁ আৰু বাকী যিমান হ'লেও নহ'লেও আজি ব্লগটো আৰু সামৰণি মাৰিম বাকী যি পাৰোঁ যি নোৱাৰোঁ অহালৈকে দেখাই যাম আপোনালোকক চাই যাব এতিয়া গাইজ বৰ্তমান আমি এক্সাম হলত আহি সোমালোহি কপাল ভাল যে দুয়োটাই একেখন বেঞ্চতে পৰি গ'লোঁ বাট ভবা নাছিলোঁ বাৰু বহুত দূৰত আছিলে আমাৰ ৰোল নাম্বাৰটো বাট উল্টাকৈ আহি পৰি গ'লোঁ দেখাইছোঁ আপোনালোকক এক্সাম হলত কিছু মুহূৰ্ত বেষ্ট ফ্ৰেণ্ডক সোধোঁ হা যে কেনেকুৱা লাগিছে লগতে পৰি কেনেকুৱা লাগিছে ভাল লাগিছে বহুত ভাল আৰু আমি যে ভবা নাছিলোঁ সিও বেলেগে পঢ়ি আহিছিলে ময়ো বেলেগে পঢ়ি আহিছোঁ আজি প্ৰথমবাৰ এনেকৈ একেলগে পাইছোঁ প্ৰথমবাৰ এক্সাম এটাত ভাল লাগিছে ভবা আমিতো ফাৰ্ষ্টত কথা পাতি আহিছিলোঁ যে একেলগে পঢ়িলে ভাল লাগিব একেলগে পঢ়িলে ভাল লাগিব কি কৰা যায় যিহেতু বহুত দূৰত আৰু এলফাবেট মিলাই লিখিছে বি হ'লেওতো BHI সেনেকৈ মিলাই পিনে বহাইছে ন বাট কিন্তু ঘূৰাই একেটা বেঞ্চতে পৰিছে কি হয় নাজানো এতিয়া পেপাৰটো চাই ক'ব পাৰিম বাকী গম পাই যাব পৰীক্ষা কেনেকুৱা হয় এনেও ওলাইলেও কমেই আপোনালোকক এতিয়া বৰ্তমান আমি পৰীক্ষাৰ পৰা ওলাই আমি দোকান এখনতে সোমালোঁ চাহ খাবলৈ চাহ খালোঁ বাট বহুত বেছি বৰষুণ দি থকাৰ কাৰণে দেখাবলৈ নহ'লে বাট এতিয়া আমি আহি আছোঁ পৰীক্ষা ইমান বেয়া নহয় আৰু ভালেই হৈছে বুলি ক'ব পাৰি বেছি লিখা নাই 40 মান লিখিছোঁ এনেই কৈছে দেই এনেই কৈছে এটা 70 মাৰ্কছৰ আহিছে এনেই কৈছে বাট ইমানো ভাল নহয় বাট ইমান বেয়া বুলিও ক'ব নোৱাৰি আৰু বাট ভালেই গৈছে যদি বিশ্বাস কৰা নাই যেতিয়া ৰিজাল্ট দিব মাৰ্কশ্বিট দিব তেতিয়া মাৰ্কশ্বিটটো অ'কে বাট এতিয়া আৰু নেক্সট দিনটা এক্সাম ভালকৈ গ'লে হ'ল আৰু এতিয়া আমি গৈ আছোঁ 5টা বাজি গ'ল অলৰেডি যিহেতু 4:30লৈকে আমাৰ এক্সামেই আছিলে বহুত বেছি বৰষুণ মানে ইয়াত তাৰপিছত ইমান ডাঙৰ বল্ডাৰ পৰিছে শিলগুটি পৰিছে শিলগুটি নহয় এইটো বল্ডাৰ বুলি ক'ব লাগিব ইমান ডাঙৰটো আমাৰ ঘৰৰ মাজুলী দেশত এইটো বল্ডাৰ বুলি কয় লখিমপুৰ দেশত এইটো শিলৰ গুটি অ'কে হ'ব
এতিয়া আমি ঘৰলৈ গৈ আছোঁ যিমান কণ পাৰোঁ আৰু দেখাই যাম ছটা বাজি গ'ল যিহেতু বহুত বেছি বৰষুণ সেইটো কাৰণে ৰাস্তাত লাহে লাহে আহিব লগা হ'ল এতিয়া আহি ঘৰ পাইছোঁহি যা মুখ হাত ধুই লওঁ ভাতটো সোনকালে খাওঁ যিহেতু বহুত বেছি ভোক লাগিছে ৰাতিপুৱা বহুত বেছি সোনকালে ওলাই গ'লোঁ আৰু বেষ্ট ফ্ৰেণ্ডো আহিছে লগত যিহেতু বহুত বেছি বৰষুণ দিলে চ' সি গুচি যাব নালাগে বুলি ক'লোঁ মোৰ লগতে আহিব ক'লোঁ আজি থাকিব বাকী সেয়াই ঘৰ বাৰী নাই যে সেইটো কাৰণে থাকিব আহিলো আৰু কি কৰিম গৰীবী সে বুৰা হাল এই বলিয়াই এইটো এক নম্বৰ এতিয়া বৰ্তমান ফ্ৰেছ হৈ আহি চাহ খাই আছোঁ চাহৰ লগত আছে গৰম গৰম পকৰি আৰু চাহ যিহেতু বহুত বেছি বৰষুণ দিছে পকৰি খাব মন গ'ল চব মাক ক'লোঁ মায়ে বৰ্তমান বনাই দিলে আৰু এই বেষ্ট ফ্ৰেণ্ডে বৰ্তমান চাহ খাই সি ফ্ৰেছ হ'ব গৈছে ভাবিলোঁ যে ভিডিঅ'টো যেহেতু সমাপ্ত কৰা নাই সমাপ্ত কৰি ল'ম নাজানো আপোনালোকক কি দেখাব পাৰিলোঁ কি নোৱাৰিলোঁ বিশেষ কলৈকো যোৱা নাই যিহেতু চ' কি হৈছে নাজানো বাৰু দেই যদি ভিডিঅ'টো চাই তথাপিও অলপ হ'লেও ভাল পালে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আজিলৈ বাই বাই চেষ্টা কৰিম সপ্তাহটোত 2টাকৈ হ'লেও ভ্লগ আপলোড কৰিবলৈ বাই বাই